Hello everyone, good evening. খুব ইম্পৰ্টেণ্ট আপডেট এটা লৈ আহিছো আজি কিছু সময় আগতে আপোনাৰ ডিৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা অফিচিয়েল ৱেবছাইটত জিটিবিজিটিৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ আপোনাৰ মানে টেট কাম ৰিক্ৰুটমেন্টৰ ফাইনেল আনসাৰ কি সমূহ ৰিলিজ কৰা হৈছে যি 11 তাৰিখে আপোনাৰ এক্সপাৰ্ট কমিটিৰ বৈঠক বহাৰ কথা আছিল এক্সপাৰ্ট কমিটিৰ বৈঠক বহাৰ পিছত আজি 13 তাৰিখে 13 মাৰ্চত কিছু সময় আগতে এই ফাইনেল আনসাৰ কি সমূহ ৰিলিজ কৰা হৈছে গতিকে মই আপোনাক দেখাই দিব বিচাৰিছো ভিডিওটোত কেনেকৈ আপুনি চাব পাৰিব ফাইনেল আনসাৰ কি সমূহ গুগলত যাব যাই ইয়াতে গুগলত সিম্পলি ডিএসই আসাম বুলি সার্চ করিব ডিএসই আসাম ডাইরেক্টরেট অফ সেকেন্ডারি এডুকেশন আসাম তো ফার্স্ট ওয়েবসাইট যেটো দেখা পাব তাতে ক্লিক কৰক আপুনি ক্লিক কৰাৰ পিছত হোম পেজত যাই পাব এটো ডাইৰেক্টৰেট অফ সেকেন্ডারি এডুকেশনৰ হোম পেজ মাধ্যমিক শিক্ষা সঞ্চালকালয় এনেকৈ দেখা পাব আপুনি তাৰ পিছত ইয়াতে মোৰ কাৰ্সৰ ডালকলে চাওক কাৰ্সৰ ডালত ইয়াতে দেখা পাব ফাইনেল আনসাৰ কি অফ পেপাৰ 1 এণ্ড পেপাৰ 2 অফ দা টেট কাম ৰিক্ৰুটমেন্ট 2024 ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত দেখা পাব ইয়াতে আনসাৰ কি হম চাওক ফাইনেল আনসাৰ কি পেপাৰ 1 সেট A ফাইনেল আনসাৰ কি পেপাৰ 1 সেট B এনেকৈ গোটেই গিটা সেটৰে আছে সেট C সেট D সেট E পেপাৰ 1 পেপাৰ 2 সবৰে আছে গতিকে আপুনি কি কৰিব ইয়াৰ পৰা এই কাহত যদি এই অপচনটো ডিটেইলছত গৈ ইয়াতে যদি ক্লিক কৰে পিডিএফ ফাইলটো ডাউনলোড হৈ যাব আপোনাৰ সো ধন্যবাদ আপুনি সোনকালে নিজৰ আনসাৰসমূহ চাওক আৰু যদি এতিয়াও কিবা কনফিউজিং আছে মানে কনফিউজিং কোৱেশ্চন আছে বা যদি আপুনি আপোনালোকে এগ্ৰি কৰা নাই যে যিখিনি আনসাৰ ৰেক্টিফাইড হৈ আহিলে হিনি আনসাৰত যদি আপোনালোকৰ ডাউট আছে তেতিয়া হলে কমেন্ট সেকশনত জনাব ধন্যবাদ